তো বহুত ভালেই লাগিছে। পোনপ্ৰথমতে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে আমাৰ বিজেপি কাৰ্যকৰ্তা সকলোৰে নাম মই উল্লেখ কৰা নাই, সকলো দলীয় কাৰ্যকৰ্তাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতে মোক যোগ্য বুলি ভাবি তেওঁলোকৰ টিকেট প্ৰদান কৰিছিলে আৰু আমাৰ 3খন পঞ্চায়তৰ সকলো ৰাইজক মোক ভোট দিয়া নিদিয়া সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি তেওঁলোকে ভোট দিয়াৰ কাৰণে মই জয়যুক্ত হৈছোঁ। মই 4,627মান ভোটত জয়যুক্ত হৈছোঁ। টোটেল ভোট আছিলে আমাৰ 16,000 ভোট আছিলে। পুল হৈছিলে 12,000 ভোট। আৰু যিহেতু আপোনাৰ ইয়াতে 3খন পঞ্চায়তত আপুনি যিহেতু বাগিচা অঞ্চলতে পৰে, হয়, গতিকে এই জয়যুক্ত আপুনি কাক ক'ব যে কাক আপুনি আপোনাৰ জয়যুক্তটো আপুনি কাৰ? মই ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকে মোক যোগ্য বুলি ভোট দি জয়যুক্ত কৰিছে আৰু মই দলৰ সকলো কাৰ্যকৰ্তাকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকে যথেষ্টখিনি মোক আগবঢ়াই দিছিলে, তেওঁলোকে পৰামৰ্শ দিছিলে যে কেনেকৈ আমি ৰাজ্যলৈ যাব লাগিব। আৰু ক'বলৈ গ'লে আমাৰ বিজেপি চৰকাৰে বহুতখিনি কাম কৰি গৈছে। সেইকাৰণে আজি মোক তেওঁলোকে যোগ্য বুলি ভাবি তেওঁলোকৰ ভোট প্ৰদান কৰিছিলে। ভাবিছোঁ ৰাইজে যেতিয়া মোক বিজয়ী বুলি কৰিছে, তেতিয়া আমাৰ 26ৰ যোন আমাৰ MLA আহিব, তেখেতকো জয় কৰিবৰ কাৰণে বহুতখিনি তেওঁলোকৰ ভোট আগবঢ়াব। তো বহুত ভালেই লাগিছে। পোনপ্ৰথমতে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে আমাৰ বিজেপি কাৰ্যকৰ্তা সকলোৰে নাম মই উল্লেখ কৰা নাই, সকলো দলীয় কাৰ্যকৰ্তাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতে মোক যোগ্য বুলি ভাবি তেওঁলোকৰ টিকেট প্ৰদান কৰিছিলে আৰু আমাৰ 3খন পঞ্চায়তৰ সকলো ৰাইজক মোক ভোট দিয়া নিদিয়া সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি তেওঁলোকে ভোট দিয়াৰ কাৰণে মই জয়যুক্ত হৈছোঁ। মই 4,627মান ভোটত জয়যুক্ত হৈছোঁ। টোটেল ভোট আছিলে আমাৰ 16,000 ভোট আছিলে। পুল হৈছিলে 12,000 ভোট। আৰু যিহেতু আপোনাৰ ইয়াতে 3খন পঞ্চায়তত আপুনি যিহেতু বাগিচা অঞ্চলতে পৰে, হয়, গতিকে এই জয়যুক্ত আপুনি কাক ক'ব যে কাক আপুনি আপোনাৰ জয়যুক্তটো আপুনি কাৰ? মই ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকে মোক যোগ্য বুলি ভোট দি জয়যুক্ত কৰিছে আৰু মই দলৰ সকলো কাৰ্যকৰ্তাকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকে যথেষ্টখিনি মোক আগবঢ়াই দিছিলে, তেওঁলোকে পৰামৰ্শ দিছিলে যে কেনেকৈ আমি ৰাজ্যলৈ যাব লাগিব। আৰু ক'বলৈ গ'লে আমাৰ বিজেপি চৰকাৰে বহুতখিনি কাম কৰি গৈছে। সেইকাৰণে আজি মোক তেওঁলোকে যোগ্য বুলি ভাবি তেওঁলোকৰ ভোট প্ৰদান কৰিছিলে। ভাবিছোঁ ৰাইজে যেতিয়া মোক বিজয়ী বুলি কৰিছে, তেতিয়া আমাৰ 26ৰ যোন আমাৰ MLA আহিব, তেখেতকো জয় কৰিবৰ কাৰণে বহুতখিনি তেওঁলোকৰ ভোট আগবঢ়াব।